বন্ধু বান্ধৱীসকল, লাগিলে এটা চোৰক বিশ্বাস কৰিব, কিন্তু এই তিনিজন মানুহক জীৱনত কেতিয়াও বিশ্বাস নকৰিব। লাগিলে আপোনাৰ যিমানেই আত্মীয় নহওক কিয়। যদি এই তিনিজন মানুহক বিশ্বাস কৰে, তেনেহ'লে আপোনাৰ এদিন বিপদ নিশ্চিত। হয়তো আপোনাৰ প্ৰাণো যাব পাৰে। কোন তিনিজন মানুহক বিশ্বাস নকৰিব, মই এই কাহিনীটোৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ। খুবেই ধুনীয়া এটা কাহিনী। আশা কৰোঁ আপোনালোকে কাহিনীটি সম্পূৰ্ণকৈ শুনিব। কাৰণ কাহিনীটি যদি আধাতে এৰে বা স্ক্ৰিপ্ট কৰি কৰি যদি শুনে, তেনেহ'লে সম্পূৰ্ণকৈ বুজি পোৱাত আপোনালোকৰ অসুবিধা হ'ব। মধ্য দেশত এখন সুন্দৰ নগৰ আছিল। তাতে এটা সৰু চোৰে বাস কৰিছিল আৰু সৰু সুৰা চুৰি কৰি সি নিজৰ পৰিয়ালটো পোহপাল দিছিল। কিন্তু তাৰ এই সৰু সুৰা চুৰি কাৰ্যই তাৰ পৰিয়ালটোৰ খৰচ নচলিছিল। সি এদিন ভাবিলে, পাপটো পাপেই হয়। মই লাগিলে সৰু চুৰি কৰোঁ অথবা ডাঙৰ, মইতো চোৰেই হয়। ধৰা পৰিলেতো মোৰ শাস্তি সমানেই হ'ব, কিয়নো মই এটা ডাঙৰ চুৰি কৰোঁ। এই বুলি ভাবি সি সেই দেশৰ ৰজাৰ ঘৰত চুৰ কৰাৰ কথা ভাবিলে আৰু ৰাতি ৰজাৰ মহলত প্ৰৱেশ কৰিলে আৰু যেনে তেনে সি ৰজাৰ য'ত অলংকাৰ থাকে তাত প্ৰৱেশ কৰিলে। সি দেখিলে যে তাত ৰজাৰ শক্তিশালী পহৰা আছে। সি ভাবিলে, সিহঁতৰ চকুত ধূলি দিয়াটো বৰ কঠিন হ'ব। ইয়াততো সাক্ষাৎ মৃত্যুৱে পহৰা দি আছে। ইয়াত ধৰা পৰিলে মোৰ মৃত্যু নিশ্চিত। চোৰে পিছ হুঁহকি আহিল আৰু সি ভাবিলে, আহিছোঁ যেতিয়া ইয়াৰ পৰা কিবা নহয় কিবা এটা লৈয়ে যাব লাগিব, নহ'লে মোৰ কষ্ট এনেয়ে যাব। চোৰৰ মনত এটা বুদ্ধি খেলালে যে মই ৰজাৰ শোৱাৰ কোঠলৈ যাম, কিয়নো এতিয়া ৰজাই নিজৰ বস্ত্ৰ খুলি শুই আছে। গতিকে মই ৰজাৰ ৰাজবস্ত্ৰ চুৰি কৰি পিন্ধি ল'ম আৰু ধন সোণ চুৰ কৰি ইয়াৰ পৰা ওলাই যাম। সৈনিকসকলে মোক ৰজা বুলি ভাবিব আৰু মোৰ কাষলৈ নাহিব। এই বুলি ভাবি চোৰ ৰজাৰ শোৱনি কোঠাৰ কাষত উপস্থিত হ'ল আৰু লাহেকৈ খিৰিকীৰ পৰ্দাখন উঠাই চালে। কিন্তু ভিতৰৰ দৃশ্য দেখি সি আচৰিত হ'ল। ৰজা পালেঙত গভীৰ নিদ্ৰাত মগ্ন, কিন্তু ৰাণী অৰ্ধনগ্ন অৱস্থাত পালেঙত বহি আছে। সেই দৃশ্য দেখি চোৰ ভয়তে কঁপিবলৈ ধৰিলে আৰু ৰাণী শোৱালৈ অপেক্ষা কৰিলে। কিছু সময় পিছত চোৰে আকৌ পৰ্দাখন উঠাই চালে, ৰাণী শুলেনে নাই। ৰাণী শুলেই সি ৰজাৰ বস্ত্ৰ চুৰ কৰিব, কিন্তু ৰাণী তেতিয়ালৈ শোৱাই নাছিল। তাকে দেখি চোৰে কাষতে থকা টেবুলখনতে বহিব ধৰিলে, কিন্তু চোৰৰ হাত লাগি তাত থোৱা পানীৰ গিলাচটো সৰি পৰিল। তাৰ শব্দত ৰজাৰ টোপনি নাভাঙিল। কিন্তু ৰাণীয়ে তৰোৱাল লৈ বাহিৰলৈ আহিল আৰু চোৰৰ ডিঙিত তৰোৱাল ৰাখি সুধিলে, তই কোন আৰু ইয়ালৈ কিয় আহিছ? সঁচা কথা ক, নহ'লে তোৰ ডিঙি কাটি পেলাম। চোৰে ভয়তে ঘামি জামি গ'ল আৰু ক'লে, ৰাণী চাহেবা, মোক ক্ষমা কৰিব। মই এটা সৰু সুৰা চোৰ আৰু চুৰি কৰিবৰ বাবেহে মই ইয়ালৈ আহিছিলোঁ। সৰু সুৰা চুৰি কৰি মই মোৰ পৰিয়ালটো পোহপাল দি আছোঁ। আপুনি যদি মোক মাৰি পেলায়, মোৰ সন্তান অনাথ হ'ব। মই কথা দিছোঁ, মই কেতিয়াও ইয়ালৈ চুৰি কৰিবলৈ আৰু নাহোঁ। এইবাৰলৈ মোক ক্ষমা কৰি দিয়ক। মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে। ৰাণীৰ তাৰ ওপৰত দয়া আহিল আৰু ক'লে, মই তোক এটা চৰ্তত ক্ষমা কৰিব পাৰোঁ। ৰজাই মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰে। ৰজাৰ বয়স বেছি হৈছে, মোৰ বয়স কম, সেয়েহে মোৰ দেহা হাত নপৰে। তই যদি মোৰ লগত সম্ভোগ কৰ, তোক যাবলৈ দিম, নহ'লে তোক মই একে ঘাপে ডিঙি দুচেও কৰিম। ৰাণীৰ চৰ্ত শুনি চোৰ ভয়তে পেপুৱা লাগিল আৰু ক'লে, ৰাণী, আপুনি এয়া কি কৈছে? মই এটা সামান্য চোৰ আৰু আপুনি এই ৰাজ্যৰ মহাৰাণী। মোৰ কি অকাত যে মই আপোনাৰ লগত এয়া কৰিম? মোৰ বাবেতো এয়া ভবাও পাপ হ'ব। ৰাণীয়ে খঙেৰে ক'লে, মই এইবোৰ নুশুনো। যদি তোৰ প্ৰাণ বচাব লাগে, মই যি কৈছোঁ সেইটো কৰ, নহ'লে মৰিবলৈ সাজু হ। ৰাণীৰ কথা শুনি চোৰৰ প্ৰাণ ওলাওঁ ওলাওঁ হ'ল। সি ভাবিলে, মই আজি বৰ ডাঙৰ বিপদত পৰিলোঁ। কিয় যে আহিছিলোঁ ইয়ালৈ? যদি মই ৰাণীৰ কথা মানি লওঁ, তেতিয়াও মৰিম, যদি নামানো তেতিয়াও মৰিম। এতিয়া মই কি কৰোঁ? অৱশেষত সি ৰাণীৰ লগত সম্ভোগ কৰাৰ কথাটো মানি ল'লে। চোৰে ক'লে, ৰাণী চাহেবা, আপুনি মোক 5 মিনিট সময় দিয়ক। মোৰ বৰ জোৰকৈ প্ৰস্ৰাৱ লাগিছে। মই আগতে সেই কামটো কৰি আহোঁ, তাৰপিছত আপুনি যি কয় তাকেই হ'ব। ৰাণীয়ে তৰোৱালেৰে ইচাৰা কৰি বাথৰুমৰ পিনে দেখুৱাই দিলে। চোৰ তাত সোমাই গ'ল। ৰাণীয়ে চোৰৰ উভতালৈ বাট চাই থাকিল। চোৰে তেতিয়াই ৰাণীৰ চকুত ধূলি দি তাৰ পৰা পলাবলৈ ধৰিলে।
পলাই পলাই যেতিয়া চোৰ মেইন গেটত উপস্থিত হ'ল তেতিয়া তাত থকা সৈনিকে তাক ধৰি পেলালে, তাক সোধপোছ কৰিলে। চোৰ বহুত ভয় খাই আছিল। সি সকলো সঁচাই কৈ দিলে, মই এটা চোৰ আৰু মই ইয়ালৈ চোৰ কৰিবলৈ আহিছিলোঁ আৰু ৰাণীয়ে মোক ধৰি পেলালে আৰু তাৰ পিছত এৰিবলৈ এটা চৰ্ত ৰাখিলে যে মই তেওঁৰ লগত সম্ভোগ কৰিব লাগে আৰু সেয়েহে মই বাথৰুম যোৱাৰ বাহানা কৰি তাৰ পৰা পলাই আহিলোঁ। এইদৰে চোৰে সৈনিকৰ আগত হাতে ভৰিয়ে ধৰিলে যে তাক এৰি দিব লাগে। তেতিয়া সৈনিকে ক'লে, চা ভাই, তোক মই এৰি দিম, কিন্তু তই এটা চৰ্ত মানিব লাগিব। চৰ্ত হ'ল তই আকৌ ৰাণীৰ কোঠালৈ যাব লাগিব আৰু ৰাণীক ক'ব লাগিব যে মই আপোনাৰ লগত সম্ভোগ কৰিম, কিন্তু আপুনি নিজ হাতে ৰজাক হত্যা কৰিব লাগিব। চোৰে ভাবিলে, সৈনিকৰ চৰ্তটো আৰু কঠিন দেখোন। এনেই যদি মোৰ প্ৰাণটো বাচিল হয়, কিন্তু এতিয়া আৰু নাবাচে। যদি মই ৰাণীক এই কথা কওঁ, ৰাণীয়ে মোৰ ডিঙিটো একে ঘাপে কাটি পেলাব। চোৰৰ চাৰিওফালে মৰণেই দেখা দিলে। উপায় নাপাই চোৰে আকৌ ৰজাৰ কোঠালৈ গ'ল আৰু ৰাণীক ক'লে যে মহাৰাণী, মই আপোনাৰ লগত সম্বন্ধ কৰিম, কিন্তু মোৰ এটা ভয় লাগি আছে। সেই সময়ত যদি ৰজাই সাৰ পায়, তেতিয়া মই বাচিম নে আপুনি বাচিব? গতিকে আপুনি ৰজাক হত্যা কৰক, তেতিয়া আমি নিৰ্ভয়ে কামফেৰা কৰিব পাৰিম। যদি মোৰ এই কথা আপুনি মানি লয়, মই আপোনাৰ লগত সম্বন্ধ কৰিবলৈ ৰেডি, নহ'লে মই আপোনাৰ হাতত মৰাটোৱে পচন্দ কৰিম। আপুনি মোক মাৰি দিয়ক। উত্তেজিত হৈ থকা ৰাণীয়ে ক'লে, ৰখা, সেইটোনো কি ডাঙৰ কথা, মই এতিয়াই ৰজাৰ ডিঙিটো কাটি পেলাম। এই বুলি কৈ তৰোৱালখন দুহাতেৰে ধৰি ৰাণীয়ে ৰজাৰ ডিঙিটো কাটি পেলালে। লগে লগে গোটেই কোঠাটো তেজেৰে বিয়পি পৰিল আৰু ৰজাৰ তেজেৰে ৰাণীৰ শৰীৰো ৰাঙলী হ'ল। সেই ভয়ানক দৃশ্য দেখি ৰাণী বেহুঁচ হৈ পৰিল আৰু সেই সুযোগতে চোৰ তাৰ পৰা পলাই পতং দিলে। ৰাতিপুৱা ৰাজমহলত হুলস্থুলীয়া পৰিৱেশ। মহাৰাজক কোনোবাই মাৰি পেলালে, কিন্তু কোনে মাৰিলে সেইটো কোনেও নাজানে। সকলো আচৰিত হ'ল। ৰজাক শুই থাকোঁতেই কোনোবাই হত্যা কৰিলে। ইফালে ৰাণীয়েও চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। এই ৰহস্যটো মাত্ৰ সেই সৈনিকটোৱেহে জানিছিল যে ৰজাক ৰাণী অথবা সেই চোৰটোৱেহে হত্যা কৰিছে, কিন্তু এই কথাটো সি আন কাকোৱেই নক'লে। ৰজাৰ অন্তিম সংস্কাৰৰ আয়োজন কৰিলে। ইফালে ৰাণীয়েও ঘোষণা কৰিলে যে তেওঁ ৰজাৰ চিতাতে নিজকে আত্মজা দি সতী হ'ব। সেয়েহে ৰাণীৰ ওপৰত কোনেও সন্দেহ নকৰিলে। যদি ৰাণীয়ে ৰজাক হত্যা কৰিলেহেঁতেন, তেনেহ'লে ৰাণীয়ে নিজকে আত্মজা নিদিলেহেঁতেন। ইতিমধ্যে ৰাণীয়েও সাজি কাচি ৰজাৰ চিতাত বহি দিলে। ইফালে ৰাজ্যৰ সকলোৱে ৰজাৰ চিতাত এডাল এডালকৈ খৰি দি প্ৰণাম কৰিলে। একেদৰে শেষত সেই সৈনিকজন আহিল ৰজাৰ চিতাত খৰি দিবলৈ, যিজনে ৰহস্যটো জানে। সৈনিকজনে চিতাৰ কাষলৈ আহি ৰাণীক লাহেকৈ ক'লে, মহাৰাণী, আপুনিতো সতী হৈ যাব, কিন্তু কওকচোন ৰজাক কোনে মাৰিলে, আপুনি নে সেই চোৰটোৱে? তাৰ কথা শুনি ৰাণীয়ে চক খাই উঠিল। বুজি পালে যে এই ৰহস্যটো এই সৈনিকেও জানে। শুনা, ৰজাক মই মাৰিছোঁ নে চোৰে মাৰিছে? এই ৰহস্য জানিবলৈ হ'লে আমাৰ নগৰৰ বাহিৰৰ উত্তৰ দিশে এখন জংঘল আছে। তাত এজনী বুঢ়ী জুপুৰি এটা আছে। সেই বুঢ়ীয়ে তোমাক ইয়াৰ ৰহস্যৰ কথা ক'ব। সৈনিকজনক সেই ৰহস্য জানিবলৈ পিছদিনা সেই বুঢ়ী জুপুৰিত উপস্থিত হ'ল। তেওঁ বুঢ়ীজনীক ক'লে, হে মা, মই আপোনাৰ ওচৰত এটা ৰহস্য জানিবলৈ আহিছোঁ। ৰজাক কোনে হত্যা কৰিলে মোক কওক। তেতিয়া বুঢ়ীয়ে ক'লে, তই যদি ৰজাৰ হত্যাৰ ৰহস্য জানিব বিচাৰ, তেনে এটা কাম কৰিব লাগিব। মোৰ জুপুৰিৰ পিছফালে এটা ছাগলী বন্ধা আছে। তই সেই ছাগলীটোৰ ডিঙিটো একে ঘাপে কাটিব লাগিব। তেতিয়া ছাগলীৰ গা অংশটো মাটিত পৰি যাব আৰু তাৰ মূৰটো বতাহত উৰিব ধৰিব। তেতিয়াই তই তাৰ কাণ দুখনত ধৰি ওলমি যাবি আৰু সেই ঠাই পাই যাবি য'ত ৰজাৰ হত্যাৰ ৰহস্য আছে। সৈনিকজনে কথামতেই কাম কৰিলে। সেই বান্ধি থোৱা ছাগলীটো একে ঘাপে ডিঙিটো কাটি পেলালে। লগে লগে ডিঙিটো বতাহত উৰিবলৈ ধৰিলে। সৈনিকজনেও থাপ মাৰি কটা মূৰটোৰ কাণ দুখনত ধৰি উৰি গ'ল আৰু সেই কটা মূৰটোৱে তাক ভয়ংকৰ জংঘলৰ মাজলৈ লৈ গ'ল, য'ত এটা ভয়ংকৰ গুফা আছিল। তাতে তাক নমাই দিলে। সৈনিকে ভাবিলে,
ইয়াততো দূৰ দূৰলৈ কোনো মানুহ নাই। ইয়াত মোক কোনে ৰজাৰ মৃত্যুৰ ৰহস্যৰ কথা ক'ব? গুফাটোৰ মুখত ৰখি সি তাকে ভাবি আছিল। সেই গুফাটো এটা ৰাক্ষসৰ আছিল। গুফাটোত ৰাক্ষস আৰু তাৰ জীয়েকে বাস কৰিছিল। তেতিয়া সন্ধিয়া হৈছিল। তেতিয়া ৰাক্ষস খাদ্যৰ সন্ধানত বাহিৰলৈ গৈছিল। গুফাৰ ভিতৰত ৰাক্ষস জীয়ৰী তেতিয়া অকলে আছিল। যেতিয়া তাই নাকত মানুহৰ গোন্ধ পালে, তাই লাহেকৈ গুফাৰ দুৱাৰলৈ ওলাই আহিল আৰু দেখিলে যে তাত এজন খুব সুন্দৰ যুৱক ৰখি আছে। তাই ভাবিলে, মই যদি ইয়াক খাই পেলাওঁ, মোৰ এবাৰৰ বাবে ভোক মৰিব, কিন্তু যদি ইয়াক মই জীয়াই ৰাখোঁ, মোৰ বহুত কামত আহিব। লগে লগে ৰাক্ষস কন্যাই এগৰাকী সুন্দৰী যুৱতীৰ ৰূপ ধাৰণ কৰিলে আৰু তাৰ সন্মুখলৈ গ'ল। ইমান সুন্দৰ যুৱতীক সি কেতিয়াও দেখা নাই। সেয়ে সি দেখাৰ মাত্ৰই তাইৰ ৰূপত মোহিত হ'ল। তাইও যুৱকজনক আপোন কৰিবলৈ বিচাৰিছিল। সেয়েহে তাই তাক গুফাৰ ভিতৰলৈ লৈ গ'ল আৰু দুয়ে প্ৰেম কৰিলে। শাৰীৰিক প্ৰেম। যেতিয়া ৰাক্ষস গুফালৈ অহাৰ সময় হ'ল, তাক তেতিয়া তাই মাখি বনাই গুফাৰ বেৰত লগাই থলে। ৰাক্ষস আহিল আৰু জীয়েকক সুধিলে, বেটি, ইয়াত মই মানুহৰ গুণ পাইছোঁ। আমাৰ গুফাত কোনো মানুহ অহা নাইতো? তেতিয়া তাই বাহানা বনাই ক'লে, পিতাই, কি যে কথা কৈছ? মই থাকোঁতে কোন মানুহ ইয়ালৈ আহিবলৈ সাহস কৰিব? মইতো কেঁচাই কেঁচাই খাই পেলাম। তেনেকৈ ৰাক্ষসক তাই মিছাকৈ মনাই থলে। তেনেকৈ সদায়ে ৰাতি হ'লে তাক পুৰুষ বনাই আৰু দিন হ'লে মাখি বনাই বেৰত লগাই থয়। এনেদৰে সৈনিকজন ৰাক্ষসৰ গুফাত থকা বহুদিনেই হৈ গ'ল। লাহে লাহে তাৰ পত্নী আৰু সন্তানলৈ বৰকৈ মনত পৰিব ধৰিলে, কিন্তু সি ৰাক্ষস কন্যাৰ জালৰ পৰা ওলাব পৰা নাছিল। এদিন সি সুবিধা পালে আৰু তাৰ পৰা পলাই আহিল। পলাই কেইবাদিনৰ পিছত সি তাৰ নগৰ পালে। সি তাৰ ঘৰখন পাই বৰ সুখী হ'ল। পত্নী সন্তানক পাই সি বৰ আনন্দিত হ'ল। ভালেই হ'ল মই গুচি আহিলোঁ, নহ'লে যে আৰু কিমান দিনলৈ এনেদৰে মাখি বনি থাকিব লাগিলে হয়। এনেকৈ বহুদিন পাৰ হ'ল। তাৰ আকৌ মন সলনি হ'ল। তাৰ আকৌ সেই ৰাক্ষস কন্যালৈ বৰকৈ মনত পৰিল। তাইৰ ৰূপ সৌন্দৰ্য বাৰে বাৰে মনলৈ আহিব ধৰিলে। সি প্ৰতি সময়ে তাইৰ কথা ভাবি থকা হ'ল। খাবলৈ শুবলৈ মন নোযোৱা হ'ল। তাইক সি আকৌ লগ পাব বিচাৰিলে, কিন্তু কেনেকৈ লগ পাব সি ভাবিব ধৰিলে। তাইৰ সৌন্দৰ্যই যেন সি পাগল হৈ আছে। প্ৰথমবাৰতো সেই বুঢ়ীজনীয়ে মোক পঠিয়াইছিল, কিন্তু মই পলাই আহিছোঁ, গতিকে মোৰ ৰাস্তাৰ বিষয়েও ভালদৰে জ্ঞান নাই। গতিকে আকৌ সেই বুঢ়ীজনীয়ে সহায় লৈ লওঁ, সেই বুলি ভাবি সৈনিকজন আকৌ বুঢ়ীৰ কাষ পালে আৰু ক'লে, হে মাতা, মোক আকৌ সেই ঠাইলৈ পঠিয়াই দিয়া, য'ত মোক আগত পঠিয়াইছিলা। কিন্তু তেতিয়া সৈনিকে ৰজাৰ হত্যাৰ কথা পাহৰি গৈছিল। সি একমাত্ৰ সেই যুৱতীক লগ পাবলৈহে বিচাৰিছিল। বুঢ়ীয়ে কিন্তু বুজি পাইছিল যে সি একমাত্ৰ কাম বাসনৰ বাবেহে পাগল হৈ আছিল। বুঢ়ীয়ে তাক ক'লে, আগৰবাৰতো মোৰ ওচৰত এটা ছাগলী আছিল আৰু তাৰ কাণত ধৰি তই তালৈ গৈছিলি। এতিয়াতো ছাগলীও নাই, মই তোক কেনেকৈ তালৈ পঠিয়াওঁ? তেতিয়া সৈনিকে ক'লে, হে মাতা, মই গোটেই জীৱন আপোনাৰ গোলাম হৈ থাকিম, মাত্ৰ এবাৰ সেই যুৱতীগৰাকীক লগ কৰাই দিয়া। বুঢ়ীয়ে ক'লে, ঠিক আছে, মই তোক মিলাইতো দিম, কিন্তু তই তোৰ ল'ৰাটোক ইয়ালৈ আনিব লাগিব। তেতিয়া সৈনিকজনে ক'লে, এইটোনো কি ডাঙৰ কথা? এইবুলি কৈ সি তাৰ ল'ৰাটো মাতি আনিলে। তেতিয়া বুঢ়ীয়ে ক'লে যে তই প্ৰথমবাৰ যেনেকৈ ছাগলীৰ মূৰটো কাটি দিছিলি, এতিয়া তই তোৰ ল'ৰাটোৰ মূৰটো কাটি দে। যিদৰে ছাগলীৰ মূৰটো বতাহত উৰিছিল, ইয়াৰ মূৰটো বতাহত উৰিব আৰু তই ইয়াৰ মূৰত ধৰি আকৌ সেই ঠাইলৈ যাব পাৰিবি। কামনাত পাগল হোৱা সৈনিকে তাৰ সন্তানৰ মূৰ কাটিবলৈ ৰেডি হৈ গ'ল। তেতিয়াই সি তৰোৱালখন দাঙি ল'লে। লগে লগে বুঢ়ীয়ে চিঞৰি ক'লে, ৰ'বা, এইটোৱেই তোমাৰ প্ৰশ্নৰ উত্তৰ। লাগিলে যিমানেই আপোন নহওক, এই তিনিজনক কেতিয়াও বিশ্বাস নকৰিবা। নম্বৰ 1, ৰজাক চোৰে হত্যা কৰিছিল নে ৰাণীয়ে হত্যা কৰিছিল? ৰজাক ৰাণীৰ অসৎ কামনাই হত্যা কৰিছিল। যিদৰে তই কামনাত পাগল হৈ তোৰ নিজৰে সন্তানক মাৰিব ওলাইছ। এই শাৰীৰিক কামনাত মানুহ অন্ধ হৈ বেয়াতকৈ বেয়া কাম কৰি পেলায়। নম্বৰ 2, সম্পত্তিৰ যিজন লোভীয়া হয়, এই লোভত ইজনে সিজনক হত্যা কৰি পেলায়।
নম্বৰ 3 খঙিয়াল ব্যক্তি যি নেকি খঙত যিকোনো কাম কৰি পেলায় আৰু জীৱনৰ ভৰ পস্তাবলগীয়া হয় খঙে তাৰ বুদ্ধি ভ্ৰষ্ট কৰি পেলায় তেতিয়া সি নিজ পৰ একো নাচায় সেয়েহে জীৱনত এই তিনিজন ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব বন্ধু বান্ধৱীসকল এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ আজিলৈ আহোঁ জয়